আজি মঙ্গলবাৰ 2025 চনৰ 18 ফেব্ৰুৱাৰী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ৰামকৃষ্ণ পৰমহংসৰ জন্মদিন 1836 চনৰ 18 ফেব্ৰুৱাৰীত পশ্চিমবংগৰ কামাৰপুকুৰ গাঁৱত জন্ম হৈছিল মানৱ সেৱাক ঈশ্বৰ প্ৰদত্ত পথ বুলি বিশ্বাস কৰা মানৱতাৰ পূজাৰীজনৰ তেওঁৰ মতে কোনো ধৰ্মতে কোনো ভিন্নতা নাই ই মাথো ঈশ্বৰ প্ৰাপ্তিৰ ভিন ভিন সাধন প্ৰকৃত নাম গদাধৰ চট্টোপাধ্যায় হিতেশ ডেকাৰ জন্মদিন 1924 চনৰ 18 ফেব্ৰুৱাৰীত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত জন্ম হৈছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমৰ ৰাজ্য ভাষা আন্দোলন মাধ্যম আন্দোলন আৰু বিদেশী বহিষ্কাৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা যশস্বী সাহিত্যিকগৰাকীৰ ত্ৰৈলোক্য দত্তৰ জন্মদিন 1930 চনৰ 18 ফেব্ৰুৱাৰীত বৰপেটা জিলাৰ ৰতনপুৰ গাঁৱত জন্ম হৈছিল দৈনিক অসম কাকতত কাহুদি আৰু সময়ৰ হৰ শিতানত অংকন কৰা বিভিন্ন বিষয়ৰ আকৰ্ষণীয় আৰু বুদ্ধিদীপ্ত কাৰ্টুনৰ বাবে পৰিচিত অসমত ৰাজনৈতিক কাৰ্টুনৰ পথ প্ৰদৰ্শক চিত্ৰশিল্পীগৰাকীৰ বিজু ফুকনৰ জন্মদিন 1947 চনৰ 18 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্ম হৈছিল ডাক্তৰ বেজবৰুৱা ছবিৰ জৰিয়তে চিনেমাৰ অভিনয় আৰম্ভ কৰি 80খনতকৈও অধিক চলচ্চিত্ৰত সফলতাৰে অভিনয় কৰা মঞ্চ আৰু চলচ্চিত্ৰৰ খ্যাতনামা সুদৰ্শন অভিনেতাজনৰ মাইকেল এঞ্জেলৰ মৃত্যু 1564 চনৰ 18 ফেব্ৰুৱাৰীত 88 বছৰ বয়সত ৰোমত মৃত্যু হৈছিল বিশ্ববিখ্যাত ভাস্কৰ্য পিয়েটা আৰু ডেভিডকে ধৰি বহু কালজয়ী সৃষ্টিশীল কৰ্মৰ বাবে জনাজাত ষোড়শ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ভাস্কৰ চিত্ৰশিল্পী আৰু স্থপতিবিদজনৰ সম্পূৰ্ণ নাম মাইকেল এঞ্জেলো ডি লোডোভিকো বুঅনাৰোটি চিমোনি ভিক্টৰ ইমানুৱেলক ইটালীৰ প্ৰথম ৰজা ঘোষণা 1861 চনৰ 18 ফেব্ৰুৱাৰীত সাৰ্ডিনিয়াৰ দ্বিতীয় ভিক্টৰ ইমানুৱেলক ঐক্যবদ্ধ ইটালীৰ প্ৰথম ৰজা হিচাপে ঘোষণা কৰা হয় তেওঁৰ ৰাজত্বকালত ইটালীৰ একত্ৰীকৰণ আন্দোলন শিখৰত উপনীত হয় আৰু 1861 চনৰ 17 মাৰ্চত আনুষ্ঠানিকভাৱে ইটালী প্ৰতিষ্ঠা হয় ইণ্ডিয়ান হোম ৰুল ছ'চাইটি গঠন 1905 চনৰ 18 ফেব্ৰুৱাৰীত লণ্ডনত গঠন কৰা হয় ব্ৰিটিছ ভাৰতত আত্মশাসনৰ প্ৰসাৰ ঘটোৱা বৈপ্লৱিক সংগঠন ইণ্ডিয়ান হোম ৰুল ছ'চাইটি শ্যামজী কৃষ্ণ বাৰ্মা আছিল IHRSৰ মূল উদ্যোক্তা প্লুটো গ্ৰহ আৱিষ্কাৰ 1930 চনৰ 18 ফেব্ৰুৱাৰীত এৰিজনাৰ ফ্লেগষ্টাফৰ লৱেল মানৱ নিৰীক্ষণ কেন্দ্ৰত 33 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ টেলিস্কোপৰ সহায়ত জ্যোতিৰ্বিজ্ঞানৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা 24 বছৰীয়া সহায়ক ক্লাইড ডব্লিউ টম্পাৱে প্লুটো গ্ৰহ আৱিষ্কাৰ কৰে ভাৰতীয় নৌসেনাৰ বিদ্ৰোহ 1946 চনৰ 18 ফেব্ৰুৱাৰীত মুম্বাইত ব্ৰিটিছৰ বিৰুদ্ধে ৰয়েল ইণ্ডিয়ান নেভিত বিদ্ৰোহৰ সূত্ৰপাত হয় 20,000 নাবিকে যোগ দিয়া এই বিদ্ৰোহ দ্ৰুতগতিত সমগ্ৰ দেশলৈ বিয়পি পৰে জাতীয়তাবাদী আৱেগৰ দ্বাৰা উদ্বুদ্ধ এই বিদ্ৰোহ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক উল্লেখযোগ্য পৰিঘটনা হিচাপে গণ্য কৰা হয় সাহাৰা মৰুভূমিত প্ৰথম তুষাৰপাত 1979 চনৰ 18 ফেব্ৰুৱাৰীত সাহাৰা মৰুভূমিৰ আলজেৰিয়াৰ আইনছেফ্ৰাত প্ৰথমবাৰৰ বাবে তুষাৰপাত হয় প্ৰায় 30 মিনিট সময় ধৰি চলিছিল এই তুষাৰপাত পিছত 2016, 2018 আৰু 2021 চনত এই মৰু অঞ্চলত পুনৰ এনে পৰিঘটনা পৰিলক্ষিত হয় সমঝোতা এক্সপ্ৰেছত আক্ৰমণ 2007 চনৰ 18 ফেব্ৰুৱাৰীত ভাৰতৰ দিল্লী আৰু পাকিস্তানৰ লাহোৰ সংযোগী ৰেল সমঝোতা এক্সপ্ৰেছত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত 70 জন লোকৰ মৃত্যু হয় ভাৰতৰ পানীপতৰ সমীপত সংঘটিত এই সন্ত্ৰাস আক্ৰমণক বিশ্বজুৰি গৰিহণা দিয়া হৈছিল প্ৰথম একাডেমী বঁটাৰ মনোনয়ন 1929 চনৰ 18 ফেব্ৰুৱাৰীত প্ৰথম একাডেমী বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰা হৈছিল অৱশ্যে 16 মেত লছ এঞ্জেলছৰ হলিউড ৰুজভেল্ট হোটেলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ আগলৈকে বিজয়ীসকলৰ বিষয়ে প্ৰকাশ কৰা হোৱা নাছিল মঙ্গল গ্ৰহত পাৰ্চেভিয়েৰেন্সৰ অৱতৰণ 2021 চনৰ 18 ফেব্ৰুৱাৰীত নাছাৰ ৰভাৰ যান পাৰ্চেভিয়েৰেন্স মঙ্গল গ্ৰহত সফলতাৰে অৱতৰণ কৰে ই হৈছে নাছাই বহিৰ্বিশ্বলৈ প্ৰেৰণ কৰা আটাইতকৈ ডাঙৰ আৰু উন্নত ৰভাৰ যান ইনফৰমেশ্যন ডেস্ক দেশ টুডে